বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ এটি ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মই ভাল ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিম তোমালোকৰ মাজলৈ, আৰু চেষ্টা কৰি থাকিম যাতে সকলোৰে মংগল হওক। সকলোৰে মংগলে মানে নিজৰ মংগল, এইটো মনত ৰাখিবা বন্ধু বান্ধৱীসকল। মানে আনৰ মংগল কৰিলে নিজৰে মংগল হয়, সেইটো মনত ৰাখিবা, ধ্যান ৰাখিবা সদায়। আমি কাৰো প্ৰতি অন্যায় কথা ভাবিব নালাগে বন্ধু বান্ধৱ। কাকো অপকাৰ কৰিব নালাগে। অপকাৰ কৰিলে নিজৰে অপকাৰ হয়, বেয়া হৈ যায়। আনৰ বেয়া ভাৱাটো মানে কেতিয়াও সি উন্নতি কৰিব নোৱাৰে। সেয়েহে আমি যিমান আনক ভাল জ্ঞান দিওঁ, নিজৰে মানে জ্ঞান বাঢ়ি থাকে। যিমান জ্ঞান মানে বিলোৱা হয় সিমানে জ্ঞান বাঢ়ে। ঠিক তেনেকুৱা কথা, যিমান অপকাৰ কৰা হয় আনক, নিজৰো অপকাৰ হৈ যায়। এনেকুৱা কথা বন্ধু বান্ধৱীসকল। সেয়েহে আনক উপকাৰহে কৰিব লাগে, অপকাৰ বেয়া কৰিব নালাগে, অপকাৰ কৰিব নালাগে। এইটো কথা মনত ৰাখিবা বন্ধু বান্ধৱীসকল। তেতিয়াহে আমি জীৱনত উন্নতি কৰিব পাৰিম, আনৰ উপকাৰ কৰিলেহে। মই নিজৰে কথা কওঁ, আমি বৰ্তমান উপকাৰেই কৰিছোঁ বুলি ক'ব লাগে বহুতকে। আমি টকা হওক কিছুমান সহায় কৰোঁ, কিন্তু সেইটো ধ্যান দিব নালাগে। সেই কৰিলে উপকাৰ কৰোঁ, টকা দিওঁ, নিদিলেও কথা নাই। কিন্তু আমি যে ভগৱান আছে, সেইটো সত্য ভগৱান, সত্যত থাকিব লাগে। ভগৱানে মানে আমাক চাবই। সেয়েহে উপকাৰ কৰিব লাগে, অপকাৰ কৰিব নালাগে। আমি যিখিনি পাৰোঁ উপকাৰ কৰোঁ, কিন্তু আমাক দিয়াটাই দিবই। এই পৰম পুৰুষ এজনেই মানে সিয়ে দিবই। মানে সেই সকলোৱে চাই আছে, সকলোৱে দেখি আছে, কোনে ভাল কৰিছে, কোনে বেয়া কৰিছে। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱী। সেইকাৰণে মানে মানুহক কেতিয়াও অপকাৰ কৰিব নালাগে। অপকাৰ কৰিলে নিজৰে অপকাৰ হয়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি সদায় উপকাৰ কৰিব লাগে মানুহক, তেতিয়াই আমাৰ নিজৰ উপকাৰ হয়, উন্নতি হ'ব। আৰু এটা কথা মনত ৰাখিব, আনৰ উন্নতি মানে নিজৰ উন্নতি। এইটো কথা মনত সদায় ৰাখিব, কিয়নো আনৰ উপকাৰ কৰিলে নিজৰ উপকাৰ হ'ব। আৰু বেলেগৰ উপকাৰ, ওচৰৰ মানুহৰ উপকাৰ যদি হয়, নিজৰ উপকাৰ হ'ব। কিবা এটা নহয় কিবা মানে এটা গাঁৱৰ কাৰণে আমাক সহায় কৰিব, কিবা এটা কৰিবই, তেতিয়া মানে উপকাৰ হৈ যাব। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱ। সেয়াই আনক অপকাৰ কৰিব নালাগে, নিজৰ উপকাৰ হ'ব। তেতিয়া আনক অপকাৰ কৰিলে দেহাত মানে সিহঁতৰ মনত অশান্তি থাকি যায়। তেতিয়াও মানে সেই মানুহজন মানে মানুহৰ পৰা উপকাৰ পাবলৈ মানে হৈ যায়। সেয়ে বন্ধু বান্ধৱীসকল, কেতিয়াও আনক অপকাৰ কৰিব নালাগে। ধন্যবাদ, নমস্কাৰ।